Assam Times 6 দৰ্শকসকলৰ বাবে বিগ ব্ৰেকিং নিউজ মানিকপুৰ আৰক্ষীৰ বিশেষ বৃহৎ সফলতা হয় বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গৰাইমাৰীৰ সন্দেহযুক্ত ড্ৰাগ সহ এজনক আটক কৰিবৰ কাৰণে সক্ষম হয় মানিকপুৰ আৰক্ষী আৰু এক গোপন সূত্ৰৰ পম খেদি মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলী নেতৃত্বত গৰাইমাৰীত এক অভিযান চলাইছিল আৰু সেই বিশেষ অভিযানৰ অন্তত সন্দেহযুক্ত ড্ৰাগ সহ এজনক আটক কৰিবৰ কাৰণে সক্ষম হয় আৰু মানিকপুৰ আৰক্ষীৰ থানাৰ এক বৃহৎ সফলতা বুলি ক'ব পাৰি আৰু বিশেষকৈ মণিময় তামুলীৰ নেতৃত্বত এনেদৰে আচলতে মানিকপুৰ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তত আচলতে এনেদৰে কেইবাবাৰ অভিযান চলাইছিলে আৰু প্ৰায় সক্ষম হৈছিলে সফল হৈছিলে মানিকপুৰ আৰক্ষী আৰু পুনৰবাৰ সফলতা অৰ্জন কৰিব সক্ষম হৈছে মানিকপুৰ আৰক্ষী আৰু মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীৰ নেতৃত্বত যি অভিযান চলোৱা হৈছিলে গৰাইমাৰীত সেই গৰাইমাৰীত আচলতে সন্দেহযুক্ত ড্ৰাগ সহ এজন আটক কৰিবৰ কাৰণে সক্ষম হয় আৰু ধৃত সৰবৰাহীকাৰীটোৰ পৰা এটা চাবোনৰ বাকচ আৰু যি চাবোনৰ বাকচত আচলতে জব্দ কৰা হৈছিল ড্ৰাগছ আৰু যিখিনি ড্ৰাগছ জব্দ কৰা হৈছিল সেই ড্ৰাগছখিনিৰ ওজন প্ৰায় 12 গ্ৰাম আৰু চিৰাঙৰ বিজনীৰ কাবাটিকা নিবাসী ইক্ৰামুল হুছেইন বুলি জানিব পৰা গৈছে ধৃত সৰবৰাহীকাৰীটো আৰু তেওঁৰ বয়স প্ৰায় 28 বছৰ আৰু ড্ৰাগছ সৰবৰাহীকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ জব্দ কৰা ড্ৰাগছখিনিৰ ওজন 12 গ্ৰাম আৰু এখন গ্লেমাৰ মটৰ চাইকেল জব্দ কৰিব সক্ষম হৈছে আৰু অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আৰু তেওঁক স্বাস্থ্য পৰীক্ষাৰ অন্তত জেল হাজতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে আৰু এয়া দেখি আছে আছাম টাইমছ 6 দৰ্শকসকলে সেই বিশেষ দৃশ্যাংশ মানিকপুৰ আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব পাৰি আৰু মণিময় তামুলীৰ নেতৃত্ব মানিকপুৰ আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীৰ নেতৃত্বত যি গৰাইমাৰীত যি অভিযান চলোৱা হৈছিল সেই অভিযানৰ অন্তত সন্দেহযুক্ত এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে আৰু ধৃত সৰবৰাহীকাৰীটোৰ চিৰাঙৰ বিজনীৰ কাবাটিকা নিবাসী ইক্ৰামুল হুছেইন বুলি জানিব পৰা গৈছে আৰু ড্ৰাগছ সৰবৰাহীকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ জব্দ কৰা ড্ৰাগছখিনিৰ ওজন প্ৰায় 12 গ্ৰাম আৰু এখন গ্লেমাৰ মটৰ চাইকেল জব্দ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত জেল হাজতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে আৰু মানিকপুৰ আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব পাৰি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গৰাইমাৰীত ড্ৰাগছ সৰবৰাহকাৰী আটক আৰু ড্ৰাগছ সৰবৰাহকাৰীটোৰ চিৰাঙৰ বিজনী কাবাটিকা নিবাসী ইক্ৰামুল হুছেইন বুলি জানিব পৰা গৈছে এয়া আছাম টাইমছ দৰ্শকসকল দেখা পাইছে সেই দৃশ্যাংশ মানিকপুৰ আৰক্ষীৰ এক বিশেষ বৃহৎ সফলতা বুলি ক'ব পাৰি মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট আছাম টাইমছ 6